আপোনালোকক দেখাব বিচাৰিছোঁ ক্ৰিষ্টেল ব্ৰেচলেটসমূহৰ যিখনক চাৰ্জিং প্লেট বুলি কোৱা হয় বা সেলেনাইট প্লেট। এইখনক চাৰ্জিং প্লেট বুলি এইটো কাৰণে কোৱা হয় কাৰণ ক্ৰিষ্টেলসমূহ আমি ইউজ কৰাৰ পিছত সেয়া ক্লিনজিং কৰা, এনাৰ্জাইজ কৰা বহুত জৰুৰী হয়, তেতিয়া আমাক ভালকৈ কাম দিয়ে। চ' যেনেকৈ আমি ক্লিনজিং কৰিবৰ কাৰণে সল্ট ৱাটাৰ ইউজ কৰিবলৈ দিওঁ, কাৰণ সল্টত যিবিলাক নিগেটিভিটিছ থাকে সেইখিনি এবজৰ্ভ কৰি ল'ব পৰা কেপাচিটি থাকে। তেনেকৈ সল্ট যোনটো যিহেৰে গঠিত হয় ছ'ডিয়ামেৰে তেনেদৰে এই সেলেনাইট ক্ৰিষ্টেলটোতো ছ'ডিয়ামেৰে গঠিত হোৱা বুলি কোৱা হয়। গতিকে ইও নিগেটিভিটিছবিলাক ক্লিনজ কৰে। গতিকে আমি যেতিয়া ক্ৰিষ্টেল পিন্ধোঁ, আহি পোৱাৰ পিছত ৰাতি তেনেকৈ চিম্পলি আমি এই প্লেটখনৰ ওপৰত থৈ দিলে হৈ গ'ল। বাৰে বাৰে আমি তাক পানীৰে ধুই থকাৰ কোনো প্ৰয়োজন নাই যেতিয়া আমি প্লেটখন ইউজ কৰোঁ। বা আপোনালোকে ক'ৰবাত গ'লে আহি পেলাই মনটো গধুৰ লাগিলে, ভাৰী লাগিলে, তেতিয়া ক্ৰিষ্টেলছবিলাকো তেনেকৈ নিগেটিভিটিছখিনি লৈ লয়তো। গতিকে সেইটোক আমি চিম্পলি 15-20 মিনিটৰ কাৰণে প্লেটখনৰ ওপৰত থৈ দিলোঁ, মনত ইণ্টেনশ্যন দি যে আমাৰ সকলো নিগেটিভিটিছবিলাক এই ক্ৰিষ্টেল প্লেটখনে লৈ লৈছে বুলি ভাবি তাৰপিছত চিম্পলি পিন্ধিলে হৈ গ'ল। ইয়াক বাৰে বাৰে ধুই থাকিব নালাগে। কিন্তু পাইৰাইটৰ ব্ৰেচলেটটো বহুত বেছি সময় ৰাখিব নালাগে। যেনেকৈ আমি এইবিলাক কইনবিলাকো ৰাখিব পাৰোঁ পাইৰাইটটো বা ব্লেক টাৰ্মালিন এইবিলাক বেছি দেৰি ৰাখিব। ব্লেক টাৰ্মালিনটো ৰাখিলেও মানে কি হয়, এইবিলাক আইৰণ কম্পনেণ্ট থাকে। চ' সেলেনাইটৰ লগত বেছিকৈ থাকিলে হয়তো বেয়া হ'ব পাৰে। তো আমাৰ ছাপ'জ অন্য কিবা টাম্বল আছে, সেইবিলাকো আমি মনত ইণ্টেনশ্যন দি পিনে তেনেকৈ আমি এনাৰ্জাইজ কৰিব পাৰোঁ বা ক্লিনজিং কৰিব পাৰোঁ। বা কিছুমানৰ এনেকুৱা ধৰণৰ যিবিলাক পেঞ্চিল আছে, পেঞ্চিলবিলাকো তেওঁলোকে ব্যৱহাৰ কৰে আনৰ হিলিং কৰিবৰ কাৰণে। তেতিয়াও আমি এনেকৈ চিম্পলি ৰাখি থৈ দিব পাৰোঁ। বহুত ইম্পৰ্টেণ্ট হয়, যিবিলাকৰ মানে হিলাৰ হয় মেইনলি বাৰে বাৰে ধুই থকাত কৰি আপোনালোকে কাৰোবাৰ ক্লিনজিং কৰাৰ পিছত, হিলিং কৰাৰ পিছত এই প্লেটখনৰ ওপৰত থৈ দিলে অট'মেটিকলি চাৰ্জিং কৰি থাকিব। আৰু তাৰপিছত আমি আমাৰ জেগাত ৰাখিলে হৈ গ'ল। মালাবিলাকো তেনেকৈ চাওক, এডাল মোৰ এটা মালা হয়, মালাডালো মই তেনেকৈ থৈ দিছোঁ। প্লেচ কৰি পিনে দিলে হৈ গ'ল, মনত ইণ্টেনশ্যন দি পিনে হৈ গ'ল।